আপোনালোকে এই যে বাতৰি যে ওলালে কোনোবা এজন মন্ত্ৰী একেদিনৰ ভিতৰত 40 বিঘা মাটি লৈছে বেলেগ বেলেগ ঠাইত সেইখিনিৰ ওপৰত তদন্ত নকৰে এইখিনিৰ ওপৰত তদন্ত নকৰিব এটা ক'বাৰ যে আমি গম পাই গৈছো যে এজন কোনোবা পৰিবাৰে আজি তেওঁলোকে ফ্লাইঅভাৰ কাষত মাকো মাটি কিনিছে এইখিনিৰ ওপৰত তদন্ত নকৰিব তো বুলডোজাৰ চলিব দুখীয়া মানুহৰ ওপৰত আৰু বিজেপি পালি নেতা আজি যিসকলে নিজে বিজিআৰ মাটি দখল কৰিছে তেওঁলোকৰ কাৰণে এইখন চৰকাৰে একদম মানে ফ্ৰী হ্যান্ড দিছে মুকলি কৰি দিছে আপোনালোকে খবৰ লওক কিমান জিলাৰ ভিতৰত বিজেপি দলৰ বিধায়ক পালি নেতা আজি নিজে বিজিআৰ মাটি দখল কৰিছে তেওঁলোকৰ ওপৰত বিজেপিয়ে নিজৰ কৰ্মীখিনিক মাটি লুট পইচা লুট গৰু লুট তাৰ কাৰণে গোটেই তেওঁলোকে দুৱাৰ মুকলি কৰি ৰাখিছে তেওঁলোকে 40,000 বিঘা মাটি অসমীয়া খিলঞ্জীয়া মানুহৰ এক ৰাতি ভিতৰত তেওঁলোকে আদানী আম্বানীক দিছে আজি বিটিআৰ অঞ্চলত তেওঁলোকে কিমান বিঘা মাটি মানুহক দিব পাৰিছে কিমান মানুহক তেওঁলোকে ম্যাদী পট্টা দিছে তাৰ হিচাপ দিয়কচোন সকলোৰ ওপৰত অন্যায় 40,000 বড়ো কাৰ্বি ৰাভা মিচিঙৰ মাটি তেওঁলোকে দিছে আজি উজনি অসমত খিলঞ্জীয়া মানুহৰ পথাৰৰ ওপৰত বুলডোজাৰ চলাইছে নামনি অসমত আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত আজি তেওঁলোকে উচ্ছেদ কৰিছে তেওঁলোকে এই যে বাতৰি যে ওলালে কোনোবা এজন মন্ত্ৰী একেদিনৰ ভিতৰত 40 বিঘা মাটি লৈছে বেলেগ বেলেগ ঠাইত সেইখিনিৰ ওপৰত তদন্ত নকৰে এইখিনিৰ ওপৰত তদন্ত নকৰিব এটা ক'বাৰ যে আমি গম পাই গৈছো যে এজন কোনোবা পৰিবাৰে আজি তেওঁলোকে ফ্লাইঅভাৰ কাষত মাকো মাটি কিনিছে এইখিনিৰ ওপৰত তদন্ত নকৰিব তো বুলডোজাৰ চলিব দুখীয়া মানুহৰ ওপৰত আৰু বিজেপি পালি নেতা আজি যিসকলে নিজে বিজিআৰ মাটি দখল কৰিছে তেওঁলোকৰ কাৰণে এইখন চৰকাৰে একদম মানে ফ্ৰী হ্যান্ড দিছে মুকলি কৰি দিছে আপোনালোকে খবৰ লওক কিমান জিলাৰ ভিতৰত বিজেপি দলৰ বিধায়ক পালি নেতা আজি নিজে বিজিআৰ মাটি দখল কৰিছে তেওঁলোকৰ ওপৰত বিজেপিয়ে নিজৰ কৰ্মীখিনিক মাটি লুট পইচা লুট গৰু লুট তাৰ কাৰণে গোটেই তেওঁলোকে দুৱাৰ মুকলি কৰি ৰাখিছে এই প্ৰথমখন চৰকাৰ য'ত বামুণে আহোমৰ ঘৰ উচ্ছেদ কৰিছে প্ৰথমখন চৰকাৰ য'ত এজন বামুণ মুখ্যমন্ত্ৰীয়ে আমাৰ মানে আহোমৰ ভেটিত হাত দিছে তো এইটো কোনো জনমত হোৱা নাছিলে এই প্ৰথমখন চৰকাৰ য'ত বামুণে আহোমৰ ঘৰ উচ্ছেদ কৰিছে প্ৰথমখন চৰকাৰ য'ত এজন বামুণ মুখ্যমন্ত্ৰীয়ে আমাৰ মানে আহোমৰ ভেটিত হাত দিছে তো এইটো কোনো জনমত হোৱা নাছিলে এইটো প্ৰথম হৈছে ইতিহাসত লিখা থাকিব সোণালী আখৰে যে এজন আহিছিলে কোনোবা বামুণ মুখ্যমন্ত্ৰী যি আমাৰ আহোমৰ ভেটিত হাত দি থৈ গ'ল তো সেইকাৰণে ইতিমধ্যে আমি চাৰ্কল অফিচাৰ মহোদয়ৰ কথা পাতিলো তেখেতে আমাক স্পষ্টকৈ জনাইছে যে এতিয়ালৈকে এই মুহূৰ্তলৈকে কোনো ধৰণৰ বিশেষ মানে এই এই যিখিনি উচ্ছেদিত মানে এভিক্টেড মানুহখিনিক এতিয়ালৈকে মাটি দিয়াৰ কোনো ব্যৱস্থা তেওঁলোকে হাতত লোৱা নাই প্ৰচেছটো কৰিয়ে আছে বাট এই প্ৰচেছটো কিমান দীঘলীয়া হ'ব তাৰ তেখেতে কোনো এটা মানে এটা নিৰ্দিষ্ট সময় আমাক দিব নোৱাৰিলে আজি তেখেতে ইয়ালৈ আহিছে সত্ৰখন পৰিচালনা কৰিবৰ কাৰণে আমি খুব ভাল পাইছো তেখেতে সত্ৰখন পৰিচালনা কমিটিখন বনাবলৈ আহিছে কিন্তু এই সত্ৰখন পৰিচালনা কৰিব কোনে আজি মই যদি কাৰোবাৰ ঘৰত থাকিব যাওঁ মোক এদিন দুদিন বা এসপ্তাহ হ'ব পাৰিব আমাক তেখেতক কুৱেশ্যনটো কৈছে যদি আপোনাৰ ঘৰত মই থাকিব যাওঁ আপুনি মোক কেনে নখাব তো ইয়াত যিখিনি মানুহ এভিক্টেড হৈছে সেই মানুহখিনি কিন্তু গৈ লৈ পেলাই এই তেওঁলোকৰ পৰিয়ালৰ মানুহৰ ঘৰত গৈ পেলাই আছে যাক গা ধুবৰ কাৰণে অসুবিধা হৈছে থাকিবৰ কাৰণে খাবৰ কাৰণে অসুবিধা হৈছে সময়ত অফিচ যাবলৈ অসুবিধা হৈছে এই অসুবিধাবিলাক কিমান দিন ল'ব তেওঁলোকে হাৰ্ডলি তেওঁলোকে এসপ্তাহ 10 দিন ল'ব পাৰিব তাৰপিছত আমি কৈছো যে ইয়াৰ যিখিনি তেওঁলোকৰ যিখিনি মাটি ইয়াৰ পৰা উচ্ছেদ হৈছিলে সেই উচ্ছেদিত মাটিখিনিতে তেওঁলোকক পুনৰ সংস্থাপন কৰা তাৰ কাৰণে আপোনালোকে যি মেকানিজম আছে যি প্ৰচেছ আছে আপোনালোকে সেই প্ৰচেছ কৰক আপুনি এজন চাৰ্কেল বিষয়ে আপোনাৰ ওচৰত ৱে আছে বিভিন্ন ধৰণৰ তো আপোনালোকে কৰক এতিয়া যদি আমাৰ যিহেতু আমাৰ একদম কাষতে দেই একদম এভেক্টেড হোৱা কাষতে 10 ফুট 20 ফুট মান হ'ব তাতে এখন কবৰস্থান আছে কবৰস্থানখন এলটেড মাটি মানে 10 বিঘা মাটি আছে তো সেই কবৰস্থানখন এটা বাউণ্ডাৰী ৱাল মাৰি থোৱা আছে 40 বিঘা মাটি এতিয়া যদি এই 40 বিঘা মাটি যিহেতু উচ্ছেদ নহ'ল তেতিয়াহ'লে এই মানুহখিনি উচ্ছেদ হ'ব নালাগিছিলে তেওঁলোকে কৈছে যে সেই মাটিখিনি আমি প্ৰথমে মানে জোখ ল'ম মাপিং কৰিম ঠিক আছে মেজাৰিং কৰিম তো তেতিয়াহ'লে সেই যিখন কবৰস্থানখন মেজাৰিং কৰোঁতে যিখন চৰকাৰ হিন্দুত্ববাদী চৰকাৰ এই চৰকাৰখনে কিন্তু এই হিন্দীত এই অসমীয়া মানুহখিনি আমাৰ টাই খিলঞ্জীয়া আমাৰ এই মানুহখিনিৰ কিন্তু কি কাৰণে চকু পৰিলে প্ৰথমে এইখন তোমালোকে মেজাৰমেণ্ট কৰিব লাগিছিলে ইয়াত আহি তোমালোকে কিয় মেজাৰমেণ্ট কৰিলা প্ৰথম কথা 2 নম্বৰ কথাটো হ'ল কি ইয়াত
যিসকল মানুহ উচ্ছেদিত হৈছে তেওঁলোকৰ যিটো পুনৰসংস্থাপনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটোত কিন্তু চৰকাৰে বৰ্তমান লেহেমীয়া কৰিছে আৰু ইয়াৰ কাৰণে কিন্তু আমি টাই আহোম যুৱ পৰিষদ লখিমপুৰ আৰু লগতে আমাৰ কেন্দ্ৰীয় সমিতি স্পষ্টভাৱে আমি এটা একদম স্পষ্টভাৱে কৈছো যে খুব ডাঙৰ এটা আন্দোলন হবলৈ গৈ আছে যদি এই মানুহখিনিক অতি সোনকালে এটা নিৰ্দিষ্ট সময়ত আমি তেওঁলোকক 7 দিন সময় বান্ধি দিছিলো আজি 7 দিন সময় যাবলৈ হৈছে 3-4 দিন আজি এভিক্টেড কৰা টাইমৰ পৰা আজি 4 দিন সময় গুচি গ'ল তো বেছি সময় তেওঁলোকৰ ওচৰত নাই তেওঁলোকে কি কৰে আমি নাজানো এই মানুহখিনিক কিন্তু ইয়াতে যিখিনি য'ত যেনেকে এভিক্টেড হৈছে মানুহখিনি ইয়াত পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ইয়াত কোনো বিজেপি কংগ্ৰেছ পলিটিক্স কৰিব নালাগে এই বৃহত্তৰ যিটো এইটো নাওবৈচা যিটো সমষ্টি মাইনৰিটি মানুহ বেছি আছে বুলি মানে চৰকাৰখন এইটো চিন্তা কৰিব নালাগে যে কাইলৈ এই মানুহখিনি আমাক কিবা বেকফায়াৰ কৰিব বুলি চ' মই সেইটো তেওঁলোকক কৈছো যে আপোনালোকে এই পলিটিক্স কৰাবাদ দিয়ক এই প্ৰথমখন চৰকাৰ য'ত বামুণে আহোমৰ ঘৰ উচ্ছেদ কৰিছে প্ৰথমখন চৰকাৰ য'ত এজন বামুণ মুখ্যমন্ত্ৰীয়ে আমাৰ মানে আহোমৰ ভেটিত হাত দিছে তো এইটো কোনো জনমত হোৱা নাছিলে এইটো প্ৰথম হৈছে ইতিহাসত লিখা থাকিব সোণালী আখৰে যে এজন আহিছিলে কোনোবা বামুণ মুখ্যমন্ত্ৰী যি আমাৰ আহোমৰ ভেটিত হাত দি থৈ গ'ল তো সেইকাৰণে আমি ইয়াৰ পৰা আমি টাই আহোম যুৱ পৰিষদে হুংকাৰ দিছো যে যিসকল আপোনালোকে ইয়াৰ পৰা যিসকল মানুহক আমাৰ আহোম মানুহক ইয়াৰ পৰা আপোনালোকে উচ্ছেদ কৰিছে তেওঁলোকক অতি সোনকালে আপোনালোকে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক ইয়াতে বেলেগ জেগাত নহয় তেওঁলোকে কৈছে কোনোবা মাইনৰিটি কিয় যাব মাইনৰিটি আমাৰ মানুহ ইয়াতে থাকিব ইয়াতে আপোনালোকে কি কৰে নাজানো আমাৰ ইয়াতে আমাৰ এই খেতি মাটিলৈ কনভাৰ্ট কৰি ইয়াৰ মানুহখিনি পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক গীৰগাইৰ সম্পৰ্কত যিখিনি কথা ওলাইছিল তাৰ পিছত ধাৰাবাহিকভাৱে তথ্য জনাৰ অধিকাৰৰ অধীনত আৰু প্ৰতিদিন সংবাদ গোষ্ঠীয়ে যেনেধৰণে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সা সম্পত্তিৰ হিচাপ দি আছে এই কথাটোত যদি আমি সকলোৱে চাওঁ তেনেহ'লে এই সম্পত্তিখিনি আহৰণৰ বেছিভাগেই 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু আমি যদি চাওঁ 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ জল জীৱনৰ সকলো কামৰ আবণ্টন দিয়া হৈছিল আৰু সেই আবণ্টন কালত এইটো অপেন চিক্ৰেট যে মন্ত্ৰী মহোদয়ৰ কোষলৈ গৈছিল 3% 5% টকা আৰু সেই টকাৰে সমগ্ৰ অসমত ঘৰ মাটি হোটেল আদি ক্ৰয় কৰাৰ আমি এটা মানুহৰ মুখে মুখে চলি থকা কথা শুনিছোঁ গৰু চৌৰ এফালে আনফালে সা সম্পত্তিৰ পাহাৰ এই নিমিলা অংকত আজি ৰাইজ ব্যতিব্যস্ত হৈ উঠিছে ইতিমধ্যে আমাৰ জিলা সভাপতি মহোদয়ে কৈছে যে খাদ্য সামগ্ৰীৰ আকাশলংঘী যি মূল্য বৃদ্ধি মাটিৰ খাজনা বৃদ্ধিৰে যে সাধাৰণ দুখীয়া কৃষকক টেটুচেপা দিছে বা আমাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে আজি সৰ্বসাধাৰণক কেনেদৰে টেটুচেপা দিছে এইবিলাক আপোনালোকে দেখিছে তাৰ ভুক্তভোগী অকল আমি নহয় আপোনালোকো গতিকে এই সকলো কথাৰ প্ৰতিবাদ কৰাৰ লগে লগে আমি আমাৰ নলবাৰীৰ বিধায়কগৰাকীয়ে কেনেদৰে এই সম্পত্তি আহৰণ কৰিছে তাৰ উৎস আমি কেনেদৰে পাম সেইটোক আমি এটা উচিত তদন্ত বিচাৰি আমাৰ মহামহিম ৰাজ্যপাল মহোদয়লৈ উপায়ুক্তৰ জৰিয়তে আমি আজি স্মাৰকপত্ৰ দিম আমাৰ এই কাৰ্যসূচীটোত আমাৰ ইতিমধ্যে আমাৰ জিলাৰ সভাপতি বক্তব্য ৰাখিছে আমাৰ আজি টাউন ব্লকৰ সভাপতিৰ নেতৃত্বত এই অনুষ্ঠানটো হৈছে দীপক তালুকদাৰ তেখেত ডাঙৰীয়া আছে আমাৰ APCC ছেক্ৰেটাৰী দিব্যজ্যোতি হালৈ ডাঙৰীয়া আছে ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে ইমান এটা দুখজনক খবৰ যিটো খবৰে সমগ্ৰ ৰাজ্যতে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে এফালে হৈছে আপোনাৰ উচ্ছেদক লৈ পিনি আনফালে নেতা পালিনেতাসকলৰ একদম সম্পত্তি পাহাৰ গঢ়ি তুলিছে হয় আপোনালোকে ঠিকেই শুনিছে উচ্ছেদৰ নামত যিখিনি পৰিস্থিতি সৃষ্টি কৰিছে চৰকাৰখনে সকলোৱে এতিয়া মানে গৰজি উঠিছে এই চৰকাৰখনৰ ওপৰত আৰু এফালে তেওঁলোকে কি কৰিছে সম্পত্তি পাহাৰ গঢ়ি তুলিছে এফালে গীৰগাইক লৈ পিনি এফালে তেওঁলোকৰ পত্নীৰ নামত সম্পত্তিক লৈ পিনি বহুতখিনি ৰাজনীতি চলি আছে আপোনালোকে ইতিমধ্যে সকলোখিনি কথা ৰাইজৰ মুখেৰে শুনিলে যদিহে আপোনালোকে এই সকলোখিনি কথাত একমত হয় তেওঁলোকৰ সকলোখিনি কথা শুনি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল